A sensational incident in number 2 Bhurbhanda, Rupahi Hart. Husband kills wife, then himself dies by suicide. Pradeep Sarkar allegedly slit the throat of his wife, Sabita Sarkar, and later took his own life by hanging in a nearby field. Inside the house, Sabita Sarkar was found lying with her throat slit, while her husband Pradeep Sarkar was discovered hanging from a tree in the field. Locals suspect that a domestic dispute between the couple led to this tragic incident. Police from Ambagan outpost arrived at the scene and have started an investigation. মোক মানে গাঁৱৰে ল'ৰা এজনে ফোন কৰিছে ফোন কৰাৰ পিছত মই কৈছো কি হ'ল পিছত কৈছে যেনেকুৱা কথা ইয়াতৰ ঘৰত মাৰ্ডাৰ হৈছে মই মাৰ্ডাৰ মানে কেনেকুৱা মাৰ্ডাৰ কৈছে ঘৈণীয়েকক ডিঙি কাটি থৈ নিজেও গৈ ফাঁচি লৈছে মানে আমি এইখিনি জানো কিন্তু ঘৰত যে ইয়াতৰ কোনো পাৰিবাৰিক কেছ কাল আছে বা কি আছে এইবিলাক গম নাপাওঁ তাৰমানে আমাৰ পৰা ইহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰটো প্ৰায় 1 কিলোমিটাৰ দূৰ হ'ব আহি চাইছো যে হয় এই ঘৰত ভিতৰত মহিলাজনী ডিঙি কাটা আৰু মানুহজন ডিঙিত ৰছী লৈ চিপদলৈ আছে মানুহজনৰ নাম স্বামী স্ত্ৰী মানুহজনৰ নাম প্ৰদীপ সৰকাৰ আৰু পত্নীৰ নাম সবিতা সৰকাৰ কোন ঠাইত হৈছে ঘটনা 2 নং ভুৰবান্ধা আৰক্ষী আহি ইয়াতৰ তদন্ত চলি আছে কি হয় পিছত দেখা যাব আৰু তেওঁলোকৰ থকা কোঠাতে মানে নিজৰ থকা কোঠাতে মহিলাজনী ডিঙি কটাত অৱস্থাত আমি দেখিছো আৰু মানুহজন বেলেগ জায়গাত গৈ চিপদলৈ আছে পথাৰত